হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। মই হৈছোঁ পাৰভেজ আৰু আপোনালোকে সকলোৱে চাই আছে আপোনালোকৰ চেনেল ষ্টাডি উইথ পাৰভেজ। বন্ধুসকল, আমি পলিটি ৰিলেটেড এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। ইয়াৰে আজি পাৰ্ট 3 হয়। অসম চৰকাৰৰ হ'বলগীয়া যিমান প্ৰতিযোগিতামূলক পৰীক্ষাত পলিটি ৰিলেটেড যিসমূহ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ অহাৰ চান্স আছে, তেনে কুৱেশ্যনসমূহ আমি এই ছিৰিজত অনাৰ চেষ্টা কৰিছোঁ। এই ছিৰিজৰ আগৰ ক্লাছসমূহত আমি সংবিধানৰ উৎপত্তি, সংবিধানৰ বিকাশ, সংবিধান সভা, খচৰা সমিতি আদিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ক্লাছত আমি সেই ছিৰিজৰ দৰে আলোচনা কৰি যাম, য'ত আমি ফাণ্ডামেণ্টেল ৰাইট, ফাণ্ডামেণ্টেল ডিউটিজ আৰু DPSP, যাক ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি বুলি কোৱা হয়, তেনে কুৱেশ্যনসমূহ লৈ আহিছোঁ। আজিৰ ক্লাছত আমি বিশেষকৈ আৰ্টিকেল 12ৰ পৰা 51 লৈ আলোচনা কৰিম। 12ৰ পৰা 51 লৈ আলোচনা কৰিম। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আৰু আজিৰ ক্লাছৰ শেষত মই কিছুমান গুৰুত্বপূৰ্ণ আৰ্টিকেলসমূহ দি যাম, যিসমূহ এক্সামৰ বাবে বহু গুৰুত্বপূৰ্ণ হয়। তেন্তে ক্লাছটো শেষলৈ সকলোৱে চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব অধ্যায় 3ত ভাৰতৰ সংবিধানত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতৰ সংবিধানৰ পাৰ্ট 3ত ফাণ্ডামেণ্টেল ৰাইটৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ সংবিধানত কিমান প্ৰকাৰ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 6 প্ৰকাৰ। যদি কুৱেশ্যনত সোধে আৰম্ভণিত ভাৰতৰ সংবিধানত কিমান প্ৰকাৰ মৌলিক অধিকাৰ আছিল, তেনেহ'লে উত্তৰ হ'ব 7 প্ৰকাৰ। যিহেতু আৰম্ভণিত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে গ্ৰহণ কৰা হৈছিল। যদি আমি চাওঁ 6 প্ৰকাৰ মৌলিক অধিকাৰ কি কি, এইখিনি হ'ল, প্ৰথমত আহিব সমতাৰ অধিকাৰ। সমতাৰ অধিকাৰ আৰ্টিকেল 14ৰ পৰা 18লৈ বৰ্ণনা কৰা হৈছে। দ্বিতীয়তে আহিব স্বাধীনতাৰ অধিকাৰ, আৰ্টিকেল 19ৰ পৰা 22লৈ বৰ্ণনা কৰা হৈছে। থাৰ্ড আহিব শোষণ বিৰোধী অধিকাৰ, আৰ্টিকেল 23ৰ পৰা 24লৈ। ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, আৰ্টিকেল 25ৰ পৰা 28লৈ। শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, আৰ্টিকেল 29ৰ পৰা 30লৈ। সংবিধান প্ৰতিকাৰৰ অধিকাৰ, আৰ্টিকেল 32ত বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 3, মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতে কোনখন দেশৰ পৰা লৈছে? যোৱা ক্লাছতো এই কুৱেশ্যনটো আমি ডিছকাছ কৰিছিলোঁ। ইয়াৰ উত্তৰ হ'ব আমেৰিকা। আমেৰিকাৰ বিলছ অফ ৰাইটৰ পৰা ভাৰতে মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টক মেগনা কাৰ্টাৰ বুলি কোৱা হয়? উত্তৰ, পাৰ্ট 3ক ভাৰতৰ সংবিধানৰ মেগনা কাৰ্টাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, কোন সংবিধান সংশোধনীৰ যোগেদি সম্পত্তিৰ অধিকাৰটোক মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছিল? 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব 44 এমেণ্ডমেণ্টৰ ভিত্তিত সম্পত্তিৰ অধিকাৰটোক মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছিল। আৰু এই সম্পত্তিৰ অধিকাৰ পাৰ্ট 12ত আৰ্টিকেল 300ত লিগেল ৰাইট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। মই যিখিনি এক্সপ্লেইন কৰিছোঁ এইখিনি নোট কৰাৰ চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত
কোৱা হৈছে যে জাতি, ধৰ্ম, বৰ্ণ আদিৰ ভিত্তিত নাগৰিকক পৃথক কৰিব নোৱাৰি। 4টা অপশ্যনৰ ভিতৰত আনচাৰ হ'ব আৰ্টিকেল 15ত। আৰ্টিকেল 15ত কোৱা হৈছে জাতি, ধৰ্ম, ভাষা, বৰ্ণ, লিংগ আদিৰ ভিত্তিত নাগৰিকক পৃথক কৰিব নোৱাৰি। নেক্সট কুৱেশ্যন নম্বৰ, ইয়াত যদি আমি চাওঁ আৰ্টিকেল 16, এই তিনিটা পইণ্ট বহু গুৰুত্বপূৰ্ণ পইণ্ট হয়, যিহেতু আমি বহু কম্পিটিটিভ এক্সামত এই তিনিটা কুৱেশ্যনৰ পইণ্টৰ পৰা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। প্ৰথমতে যদি চাওঁ আমি আৰ্টিকেল 16, আৰ্টিকেল 16ত ৰাজহুৱা খণ্ডত নিযুক্তিৰ সমান অধিকাৰ প্ৰদান কৰা। আৰ্টিকেল 17ত অস্পৃশ্যতা দূৰীকৰণ। এই বছৰৰ ADR-ত, আগৰ বছৰৰ ADR-ত এই কুৱেশ্যনটো আহিছে গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলত। আৰু 18 নম্বৰ আৰ্টিকেলটো হ'ল সামৰিক আৰু শৈক্ষিক উপাধি লাভ কৰাৰ ওপৰে আন উপাধি ব্যৱহাৰ কৰিব নোৱাৰি। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ সংবিধানৰ কোনটো অধ্যায়ত নীতি নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে উল্লেখ আছে? নীতি নিৰ্দেশাত্মক নীতি, যাক DPSP ডাইৰেক্ট প্ৰিন্সিপাল অফ ষ্টেট পলিচি বুলি কোৱা হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অধ্যায় 4ত। পাৰ্ট 4ত ভাৰতীয় সংবিধানত নীতি নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি আৰ্টিকেল সোধে, আৰ্টিকেল হ'ব 36 to 51। পাৰ্ট 4ৰ আৰ্টিকেল 36ৰ পৰা 51 লৈ DPSPৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, ইয়াৰ DPSPৰ কিছুমান পইণ্ট চাই লওঁ। নিৰ্দেশাত্মক নীতিসমূহৰ ধাৰণাটো আমি যোৱা ক্লাছত পঢ়ি আহিছিলোঁ, আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে। সংবিধানৰ আৰ্টিকেল 36ৰ পৰা 51 লৈকে বৰ্ণনা কৰা হৈছে। DPSPক 3টা ভাগত ভাগ কৰা হয়, এটা হ'ব উদাৰবাদী, এটা হ'ব সমাজবাদী, আন এটা হ'ল গান্ধীবাদী। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ কোনে নোবেল নাম্বাৰ বুলি আখ্যা দিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব ডক্টৰ BR আম্বেদকাৰ। নেক্সট কুৱেশ্যন, নীতি নিৰ্দেশাত্মক নীতিসমূহৰ মুখ্য উদ্দেশ্য কি? উত্তৰ কল্যাণকামী ৰাষ্ট্ৰৰ গঠন। নেক্সট কুৱেশ্যন, আজি 10 নম্বৰ কুৱেশ্যন হ'ল সংবিধানৰ নিৰ্দেশাত্মক নীতিসমূহ কোন অনুচ্ছেদত সমান কামৰ বাবে সমান মজুৰিৰ বিষয়ে উল্লেখ আছে? উত্তৰ আৰ্টিকেল 39ত সমান কামৰ বাবে পুৰুষ মহিলাক সম মজুৰি দিয়াৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 39ত। আজি আৰ্টিকেল ৰিলেটেড কিছুমান নোট দিম, একেবাৰে ক্লাছৰ শেষত। বহু গুৰুত্বপূৰ্ণ নোট হয়, সকলোৱে যাতে এইখিনি নোট কৰি থোৱা। আজিৰ 11 নম্বৰ কুৱেশ্যন, জনসাধাৰণৰ মৌলিক অধিকাৰ কোনে ৰক্ষণাবেক্ষণ কৰে? 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোৰ্টৰ বিষয়ে উল্লেখ আছে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰ্টিকেল 44ত ইউনিফৰ্ম চিভিল কোৰ্টৰ বিষয়ে উল্লেখ আছে, যিখিনি DPSPৰ ভিতৰত আহে। নেক্সট কুৱেশ্যন, আজিৰ 13 নম্বৰ কুৱেশ্যন হ'ল কোনটো সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আনচাৰ হ'ব 42তম সংবিধান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে, যিহেতু আৰম্ভণিত মৌলিক কৰ্তব্যৰ ধাৰণা ভাৰতৰ সংবিধানত নাছিল। ইয়াৰ আৰু এটা পইণ্ট হ'ল মৌলিক কৰ্তব্যৰ ধাৰণা ভাৰতে ৰাছিয়াৰ পৰা গ্ৰহণ কৰিছে। ইয়াৰ কিছুমান পইণ্টসমূহ চাই লওঁ।
প্ৰথমটো পইণ্ট হ'ব 42 এমেণ্ডমেণ্ট 1976 চনত আহিছিল। 42 এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। 42 এমেণ্ডমেণ্টৰ ভিত্তিত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষতা আৰু একতা আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছিল। 42তম সংবিধান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হয়, যাৰ কাৰণে ইয়াক সংবিধানত মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। সংশোধন 42 মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে এখন কমিটিৰ গঠন কৰা হৈছিল। সেই কমিটিখনৰ নাম কি? যিহেতু কমিটিৰ ফালৰ পৰা এটা কুৱেশ্যন আহে, উত্তৰ হ'ব চৰ্দাৰ চৰণ সিং কমিটি। বলবন্ত ৰায় মেহতা কমিটি আৰু অশোক মেহতা কমিটিটো গাঁও পঞ্চায়তৰ লগত জড়িত। এই দুটা গাঁও পঞ্চায়তৰ লগত জড়িত। চৰ্দাৰ চৰণ সিং কমিটি মৌলিক কৰ্তব্যৰ লগত জড়িত। নেক্সট কুৱেশ্যন, আজিৰ 15 নম্বৰ কুৱেশ্যন হ'ল, বৰ্তমান ভাৰতৰ সংবিধানত কিমান প্ৰকাৰ মৌলিক কৰ্তব্য আছে? বৰ্তমান সুধিছে কুৱেশ্যনত। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বৰ্তমান ভাৰতৰ সংবিধানত 11টা মৌলিক কৰ্তব্য আছে। যদি কুৱেশ্যনত সোধে আৰম্ভণিত ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছিল, তেনেহ'লে উত্তৰ হ'ব 10টা। যিহেতু 2002 চনত এটা মৌলিক কৰ্তব্যক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ বাবে মৌলিক কৰ্তব্য 11টা। যদি আৰ্টিকেল সোধে মৌলিক কৰ্তব্য, তেনেহ'লে হ'ব আৰ্টিকেল 51A মৌলিক কৰ্তব্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে। 51A মৌলিক কৰ্তব্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পাৰ্ট 5 হ'ব আৰ্টিকেল 51A। মৌলিক কৰ্তব্যৰ কিছুমান পইণ্ট আছে, এই পইণ্টখিনি আমি চাই লওঁ। 86 সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত 11তম মৌলিক কৰ্তব্যক অন্তৰ্ভুক্ত কৰা হয়। যিহেতু আৰম্ভণিত ভাৰতৰ সংবিধানত 10টা মৌলিক কৰ্তব্য আছিল। 11তম মৌলিক কৰ্তব্যটো কি হয় সেইটো এবাৰ চাই লওঁ, যিহেতু কুৱেশ্যনত সুধিব পাৰে। 11তম মৌলিক কৰ্তব্য হ'ল 6 পৰা 14 বছৰৰ ল'ৰা-ছোৱালীক বাধ্যতামূলক স্কুললৈ প্ৰেৰণ কৰাটো সকলো পিতৃ-মাতৃৰ এটা মৌলিক কৰ্তব্য। আৰু শেষৰ পইণ্টটো চাই লওঁ আমি। 2002 চনত 11তম মৌলিক কৰ্তব্য ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতে ৰাছিয়াৰ পৰা মৌলিক কৰ্তব্য লৈছিল। কোন সংশোধনীৰ যোগেদি আহিছিল মৌলিক কৰ্তব্য? 42 এমেণ্ডমেণ্ট 1976ত। 86 এমেণ্ডমেণ্ট 86 এমেণ্ডমেণ্টৰ যোগেদি 11তম মৌলিক কৰ্তব্যক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। এই যিখিনি পইণ্ট কৈছোঁ, এইখিনিয়ে পইণ্টত এক্সামত আহিব। ইয়াৰ বাহিৰে একো নাহে। কপিত নোট বনোৱা, ষ্টাৰ মাৰ্ক কৰি এইখিনি নোট কৰি লোৱা। নেক্সট কুৱেশ্যন, আজিৰ 16 নম্বৰ কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰণাটো কোনখন দেশৰ পৰা গ্ৰহণ কৰিছে? একেবাৰে ইজি কুৱেশ্যন হয়, ৰাছিয়াৰ পৰা। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ আৰ্টিকেল 51A মৌলিক কৰ্তব্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতত মৌলিক অধিকাৰ কোনে স্থগিত কৰিব পাৰে? উত্তৰ 4টা অপশ্যনৰ ভিতৰত হ'ব ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জনসাধাৰণৰ মৌলিক অধিকাৰ স্থগিত কৰিব পাৰে। তেওঁ সকলো মৌলিক অধিকাৰক স্থগিত কৰিব নোৱাৰে। কিছুমান ক্ষেত্ৰত তেওঁ মৌলিক অধিকাৰসমূহ স্থগিত কৰিব পাৰে। বিশেষকৈ জৰুৰীকালীন অৱস্থা যেতিয়া ঘোষণা কৰা হয়, তেনে ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে এনে মৌলিক অধিকাৰসমূহ বাতিল কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত অনুচ্ছেদ 40 কিহৰ কথা বৰ্ণনা কৰা হৈছে? উত্তৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। গাঁও পঞ্চায়তৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। DPSPৰ আণ্ডাৰত আহে এইটো।
আৰ্টিকেল 36 পৰা 51 DPSPৰ বিষয়ে বৰ্ণনা কৰিছে, তাত গাঁও পঞ্চায়তৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আজিৰ শেষৰটো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানত স্বাধীনতাৰ অধিকাৰত কিমানটা ভাগত বিভক্ত কৰা হৈছে? উত্তৰ হ'ব 6টা ভাগত স্বাধীনতাৰ অধিকাৰ ভাৰতৰ সংবিধানত প্ৰদান কৰা হৈছে। এইখিনি অধিকাৰ আৰ্টিকেল 19ত বৰ্ণনা কৰা হৈছে। এই 6 প্ৰকাৰ স্বাধীনতাৰ অধিকাৰখিনি হ'ল, প্ৰথমটো হ'ল মত প্ৰকাশৰ স্বাধীনতা, যাক আমি বাক স্বাধীনতা বুলি কোৱা হওঁ। অস্ত্ৰবিহীন আৰু শান্তিৰে সমবেত হোৱাৰ স্বাধীনতা। দ্বিতীয়টো আহিব সংস্থা গঠনৰ স্বাধীনতা। 4 নম্বৰটো হ'ব ভাৰতৰ চাৰিসীমাত ঘূৰি ফুৰাৰ স্বাধীনতা। 5 নম্বৰটো আহিব ভাৰতৰ যিকোনো অঞ্চলত বসবাস কৰা, তাত আপোনাক কোনো বাধা দিব নোৱাৰে। আৰু শেষৰটো হ'ল যিকোনো চাকৰি বা বেহা বেপাৰ কৰাৰ স্বাধীনতা। ইয়াত এটা পইণ্ট মই এৰি থৈছোঁ, DPSP আৰু যাক ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ মাজত এটা ডিফাৰেঞ্চ হ'ল যে মৌলিক অধিকাৰৰ ক্ষেত্ৰত উপভোগ কৰাৰ ক্ষেত্ৰত যদি জনসাধাৰণে বাধা পায়, তেনে ক্ষেত্ৰত জনসাধাৰণে এই অভিযোগ উচ্চতম ন্যায়ালয়ত উত্থাপন কৰিব পাৰে, কাৰণ উচ্চতম ন্যায়ালয়ে মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণ কৰে। কিন্তু DPSP, যাক নিৰ্দেশাত্মক নীতি বুলি কওঁ, তাৰ ক্ষেত্ৰত জনসাধাৰণে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰে, কাৰণ DPSP এখন চৰকাৰৰ ওপৰত থাকে, তেওঁ দিবও পাৰে নিদিবও পাৰে, তেনে ক্ষেত্ৰত আমি অভিযোগ কৰিব নোৱাৰি। শেষলৈ চাই যাওঁ কিছুমান গুৰুত্বপূৰ্ণ আৰ্টিকেল, যিসমূহ বহু কম্পিটিটিভ এক্সামত অহা দেখিবলৈ পোৱা যায়। প্ৰথমতে চাওঁ আমি আৰ্টিকেল 12 পৰা 35 লৈকে মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। তাত কিছুমান গুৰুত্বপূৰ্ণ আৰ্টিকেল আছে, যিখিনি আমি বহু কম্পিটিটিভ এক্সামত অহা দেখিবলৈ পোৱা যায়। প্ৰথমতে আহিব আৰ্টিকেল 12 পৰা 35 লৈকে আমি মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰিছোঁ। পাৰ্ট 3 আৰ্টিকেল 12 পৰা 35 লৈকে। দ্বিতীয়তে আহিব আৰ্টিকেল 14। আৰ্টিকেল 14ত বৰ্ণনা কৰা হৈছে সমতাৰ অধিকাৰ। আৰ্টিকেল 15ত জাতি, ধৰ্ম, ভাষা, বৰ্ণ আদি বৈষম্যসমূহ দূৰীকৰণ। আৰ্টিকেল 16ত ৰাজহুৱা নিয়োগ। আৰ্টিকেল 17ত এইখিনি নোট নাই কৰা, মই কৈ দিছোঁ। আৰ্টিকেল 17ত অস্পৃশ্যতা দূৰীকৰণ আটাইতকৈ ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 18ত উচ্চপদস্থ বিষয়াসকলে যি শৈক্ষিক আৰু প্ৰশাসনিক উপাধিৰ বাহিৰে আন উপাধি ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰিছে। আৰ্টিকেল 21ত জীৱন আৰু ব্যক্তিগত স্বাধীনতা। আৰ্টিকেল 21A প্ৰাথমিক শিক্ষাৰ বিষয়ে বৰ্ণনা কৰিছে, আটাইতকৈ ইম্পৰ্টেণ্ট হয় এইটো। আৰ্টিকেল 29ত সংখ্যালঘু সম্প্ৰদায়ৰ ভাষা, সংস্কৃতি আৰু লিপি সুৰক্ষা, এইটো ইম্পৰ্টেণ্ট হয়। অনুচ্ছেদ 32ত সংবিধান প্ৰতিকাৰৰ অধিকাৰ, যাক আমি সংবিধানৰ আত্মা বুলিও আখ্যা দিওঁ। নেক্সট পইণ্টখিনি চাওঁ। অনুচ্ছেদ 36 পৰা 51 লৈকে আমি DPSP, যাক ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি বুলি কওঁ, তাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 36ৰ মতে নিৰ্দেশাত্মক নীতিসমূহ কেৱল ৰাজ্য চৰকাৰৰ বাবে, কাৰণ ৰাজ্য চৰকাৰে দিয়েহে, মই পইণ্টখিনি কৈছোঁ। আৰ্টিকেল 39ত সমান কামৰ বাবে সমান মজুৰি। পুৰুষ মহিলাই যদি কোনো এটা কাম কৰিছে, তেনে ক্ষেত্ৰত তেওঁলোকৰ মাজত সম মজুৰি প্ৰদান কৰিব লাগিব। আৰ্টিকেল 40ত গাঁও পঞ্চায়তৰ গঠন। আৰ্টিকেল 44ত ইউনিফৰ্ম চিভিল কোড, আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো হয়। আৰ্টিকেল 48ত কৃষি আৰু পশুপালনৰ বিষয়ে গুৰুত্ব বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 50ত কাৰ্যপালিকাক ন্যায়পালিকাৰ পৰা পৃথকীকৰণ। আৰ্টিকেল 51ত যি আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ আছে, এনে বিবাদসমূহ শান্তিৰে সমাধান কৰা। বন্ধুসকল, আজি এই 20টা কুৱেশ্যন আছিল। লগতে মই DPSP, ফাণ্ডামেণ্টেল ৰাইট আৰু ফাণ্ডামেণ্টেল ডিউটিৰ বিষয়ে সম্পূৰ্ণ এক্সপ্লেইন কৰি গৈছোঁ। যিখিনি এক্সপ্লেইন কৰিছোঁ সেইখিনি নোট কৰাৰ চেষ্টা কৰিবা।
এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহিবই 100%। আমি বিভিন্ন এক্সামত চাই পাওঁ যে পলিটিৰ পৰা 2টা या 3টা কুৱেশ্যন আহে। তাৰ ভিতৰত এটা কুৱেশ্যন আৰ্টিকেলৰ পৰা আহে। তো এইখিনি বহু গুৰুত্বপূৰ্ণ পইণ্ট হয়। নেক্সট ক্লাছ আমি কৰিম আৰ্টিকেল 52, অৰ্থাৎ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰিম। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু 2খন সদনৰ বিষয়ে আমি আলোচনা কৰি যাম। লগতে এনেকৈ এক্সপ্লেইন কৰি যাম। এইখিনি গোটেইখিনি কপিত নোট কৰি ল'ব আৰু আজি ক্লাছটো চাই কেনে পাইছে মোক কমেণ্ট কৰি জনাব। বন্ধুসকল, শেষতে এটা ৰিকুৱেষ্ট আছে। এইটো কোৰ্চ একেবাৰে বিনামূলীয়া হয়। ইয়াৰ বাবে কোনো ফিজ দিব নালাগে। মই যেনেকৈ পলিটি কনচেপ্ট ক্লিয়াৰ কৰি গৈছোঁ, তেনেকৈ আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ, লিটাৰেচাৰ সম্পূৰ্ণ কমপ্লিট কৰাই দিম। কেৱল তোমালোকে ভিডিঅ'টো চাবা। আৰু এটা ভিডিঅ' বনাওঁতে বহু কষ্ট হয়। তাৰ বাবে সকলোক এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো চাই লাইক কৰি দিব। আৰু যিসকল নতুন আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে আছিল। থেংক ইউ।